ধন্যবাদ জনাইছো। এগৰাকী ব্যক্তি আছিল, তেওঁ আছিল ৰাহুল খান। ৬০ দশকত তেওঁ ৰচনা কৰা, তেওঁ গোৱা যি গীত আছিল, সেই গীতবোৰ আজি ইমান বছৰ পিছতো কিন্তু আমি শুনিলে আমাৰ তেতিয়া আমি সমাজৰ সম্প্ৰীতি এনাজৰিতাৰ জাতি উদ্যোগ কৰিব পাৰোঁ। ধন্যবাদ। এটা মন্দিৰ প্ৰজ্বলনৰ দিশে আগবাঢ়িব বিচাৰিছোঁ। উপস্থিত আটাইকে অনুৰোধ জনাইছোঁ প্ৰতিচ্ছবিক মাইলাৰ্পণৰ দিশে আগবাঢ়িবলৈ আৰু লগতে আমি আমন্ত্ৰণ অসমৰ মঙলদৈত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁৰ অৱদান অসমীয়া ছবি জগত তথা অসমীয়া সাংস্কৃতিক জগতৰ অনেক আছে। গতিকে আজিৰ দিনটোত অনুষ্ঠানটো ৰাখিছোঁ আৰু পৰৱৰ্তী সময়তো আমি তেওঁৰ যি জন্মদিনৰ দিনটোত আমি আমাৰ মাজত সদায় জীয়াই ৰাখিছে আৰু অনন্তকাললৈকে আমাৰ হৃদয়ত জীয়াই থাকিব। তেখেতৰ এই কাৰ্য অভয়াপুৰীয়ে জন্মলগ্নৰ পৰাই কিছু ভাল কাম হাতত লৈছে। তাৰে অংশ হিচাপে আজি আমাৰ প্ৰয়াত ৰাণাদাৰ জন্মদিন উলহ মালহেৰে পালন কৰিছে অভয়াপুৰী বৃদ্ধাশ্ৰমৰ এই বাকৰিত। আমি সঁচাকৈ সুখী, কাৰণ ৰাণাদাই ৬০ দশকত যি গীত ৰচনা কৰিছিল, যি গীতবোৰ দিছিল, যি গীত তেখেতে গাইছিল, যি গীতৰ মাজেৰে এটা বৃহত্তৰ অসমীয়া জাতি গঠনৰ সপোন দেখিছিল, গোটেই সমগ্ৰ পৃথিৱীৰ গীতৰ যি ধাৰা আধুনিকতা বাদ ৰাণাদাই প্ৰথমতে অসমীয়া গীতৰ মাজেৰে আনিছিল। সেয়েহে ৬০ দশকত ৰচনা কৰা গীতসমূহ আজিও এই আমাৰ একবিংশ শতিকাত প্ৰতিজন অসমীয়াৰ বুকুৱে বুকুৱে জড়িত হৈ আছে। মই ভাবোঁ তেখেতৰ জন্মদিন পালন কৰাৰ সাৰ্থকতা তেতিয়াহে সফল হ'ব যেতিয়া আমি নৱপ্ৰজন্মক শুদ্ধভাৱে তেখেতৰ গীতসমূহ শিকাই আমি তেওঁলোকক আগবঢ়াই দিব পাৰিম।